ঠাণ্ডাৰ দিনত আমাৰ সকলোৰে এবিধ প্ৰিয় শাক হৈছে ফঠুৱা শাক। আমাক যে মানুহে যে কয় কি শাক খাব লাগে, শাক খালে আপোনাৰ কি হয়, চকুৰ পাৱাৰ বাঢ়ে আপোনাৰ। তো ঠাণ্ডাৰ দিনত আমি কি ফঠুৱা শাকটো আমি বহুত খাওঁ, আমি বহুতো মানুহৰ কাৰণে কি হয়, এই ফঠুৱা শাকবিধ বহুত প্ৰিয় খাদ্য হয় আপোনাৰ। তো ফঠুৱা শাকৰ বিষয়ে আজি অকণমান জানিম আমি। চাওক, ফঠুৱা শাকত আপোনাৰ বিভিন্ন প্ৰকাৰৰ আপোনাৰ কি ভিটামিন থাকে। তাৰ ভিতৰত আপোনাৰ ভিটামিন এ, ভিটামিন চি, ভিটামিন কে, ভিটামিন B6 আৰু বহুতো ধৰণৰ আপোনাৰ ভিটামিন নিউট্ৰিয়েণ্ট এইবিলাক থাকে। তো ফঠুৱা শাক খালে আমাৰ দেহত কি হ'ব, কি ইয়াৰ উপকাৰিতা হয় আপোনাৰ। ফাৰ্ষ্ট হৈছে কি, ফঠুৱা শাক খালে আমাৰ কি চকুৰ ৰশ্মি বাঢ়ে। আমাক যে মানুহে যে কয় শাক খাব লাগে, আপোনাৰ শাক খালে কি চকুৰ ৰশ্মি বাঢ়ে, আৰু ফঠুৱা শাক খালেও আপোনাৰ কি চকুৰ ৰশ্মি বৃদ্ধি কৰাত আপোনাৰ কি সহায় কৰে। নেক্সট হৈছে কি, আমাৰ ইমিউনিটি ষ্ট্ৰং কৰে। ইমিউনিটি মানে কি, আমাৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আমাৰ দেহত বঢ়ায় আপোনাৰ। এই যে আমাৰ চৰ্দি জ্বৰ এইবিলাক হ'লে আমাৰ দেহত আপোনাৰ দেহটোৱে কি ফাইট কৰিব পৰা শক্তিটো আমাৰ দেহত বৃদ্ধি কৰে আপোনাৰ। নেক্সট হৈছে কি, আমাৰ বন হেল্থ মেইনটেইন কৰি ৰাখে। আমাৰ হাড়বিলাক এই হাড়বিলাক আপোনাৰ কি ঠিকে ৰখাত আপোনাৰ কি সহায় কৰে আপোনাৰ। তাৰপিছত আপোনাৰ ফঠুৱা শাকত আপোনাৰ ফাইবাৰ থাকে আপোনাৰ। আমাৰ যে মানুহে যে কয় এই আহযুক্ত খাদ্য খাব লাগে, আপোনাৰ আহযুক্ত খাদ্য খোৱাৰ কথা যে কয় আপোনাৰ, এই ফাইবাৰ মানে হৈছে আহযুক্ত আপোনাৰ। আমি যিমান বেছি পৰিমাণে ফাইবাৰ খাম, আমাৰ দেহত আপোনাৰ কি ওজন কমোৱা হওক, আপোনাৰ বিভিন্ন প্ৰকাৰৰ আমাৰ কি এই বেমাৰবিলাক আপোনাৰ কি কমোৱাত আপোনাৰ এই ফাইবাৰে আপোনাৰ সহায় কৰে আপোনাৰ। এই ফঠুৱা শাকতো আপোনাৰ কি ফাইবাৰ বহু বেছি পৰিমাণে থাকে, যাৰ কাৰণে আমাৰ কি পেটটো ভালে থাকে। তাৰ মানে হৈছে কি, আমাৰ হজম শক্তি আমাৰ কি বৃদ্ধি কৰাত সহায় কৰে, আৰু আমাৰ খাদ্য বস্তু খালে ভালকৈ হজম হয়। ভালকৈ যেতিয়া হজম হ'ব আপোনালোকৰ কি হ'ব, আৰু ফাইবাৰতো আছে আপোনাৰ ফঠুৱা শাকত বেছিকৈ, তেতিয়া কি হ'ব, আমাৰ কনষ্টিপেশ্যনৰ সমস্যা নহয়। আমাৰ যে কয় আপোনাৰ পেট খোলা নহয়, আপোনাৰ পায়খানা নালাগে ভালকৈ, এই আপোনাৰ ফঠুৱা শাকত কি ফাইবাৰ বহু বেছি পৰিমাণে থাকে। তেতিয়া ফাইবাৰ খালে আপোনাৰ কি হ'ব, আপোনাৰ কনষ্টিপেশ্যনৰ সমস্যা আছে যদি এইবিলাক সমস্যা আপোনাৰ কি দূৰ কৰাৰ আপোনাৰ সহায় কৰিব। তাৰপাছত আপোনাৰ কি, যদি ফাইবাৰ আপোনাৰ বেছিকৈ থাকে তেতিয়া কি হ'ব, আপোনাৰ ওজন কমোৱাটো আপোনাৰ কি সহায় কৰিব আপোনাৰ ফঠুৱা শাক খালে। তাৰপাছত কি, আমাৰ ডায়েবেটিছ ৰোগীৰ কাৰণেও এই ফঠুৱা শাকবিধ আপোনাৰ বহুত ভাল হয় আপোনাৰ। এই আমাৰ ফঠুৱা শাক খালে কি হ'ব, ডায়েবেটিছ ৰোগীৰ আপোনাৰ যি ব্লাড চুগাৰ লেভেল হয় আপোনাৰ, সেই ব্লাড চুগাৰ লেভেল কণ্ট্ৰল কৰাটো আপোনাৰ কি এই ফঠুৱা শাকবিধে আপোনাৰ সহায় কৰে আপোনাৰ। তাৰপাছত হৈছে আমাৰ কি, আমাৰ শৰীৰটো ডিটক্সিফাই কৰাত সহায় কৰে। আপোনাৰ যেতিয়া বেছিকৈ ফাইবাৰ থাকিব, আপোনাৰ শৌচ খৰচা হ'ব, আপোনাৰ দেহৰ ভিতৰত যি আপোনাৰ টক্সিন জাতীয় বস্তুবিলাক থাকে, সেইবিলাক বস্তু কি দেহৰ পৰা ওলাই আহিব। কেনেকৈ ওলাই আহিব, আপোনাৰ পেচাবৰ দ্বাৰা ওলাই আহিব। আপুনি পায়খানা কৰিলে যদি কনষ্টিপেশ্যনৰ সমস্যা নহয়, আপোনাৰ শৌচটো যদি খৰচা হয়, তেনেকৈ আমাৰ কি দেহত থকা টক্সিনবিলাক কি ওলাই আহিব আপোনাৰ। নেক্সট হৈছে কি, আমাৰ স্কিন, আমাৰ ছালৰ কি উজ্জ্বলতা বৃদ্ধি কৰাত